আমি এছেম্বলিৰ এছুৰেঞ্চ কমিটি যিসকল মন্ত্ৰীয়ে এছুৰেঞ্চ দিয়ে তাৰ ওপৰত আমি একশ্যন টেকিং ৰিপৰ্টবিলাক এইবিলাক আমি ইনস্পেকশ্যন কৰোঁ অসমৰ ভিন্ন প্ৰান্তত। আজি আমি নলবাৰীৰ আমাৰ মাননীয় বিধায়ক অশোক শৰ্মা ডাঙৰীয়াৰ প্ৰশ্নৰ যিখিনি উত্তৰ তাক লৈ পেলাই আমি ইনস্পেকশ্যনৰ কাৰণে আহিছিলোঁ আজি ইনকুৱাৰী কৰিবলৈ তাৰকা গৃহ। আৰু খুব সৌভাগ্য নলবাৰীবাসী বুলি মই ক'ব লাগিব যে অশোক শৰ্মাৰ দিনত এই তাৰকা গৃহখন হৈ উঠিব আৰু ভাৰত স্বাধীনতাৰ 1947 চনৰ পিছত মই ভাবোঁ নলবাৰীত এইটোৱে প্ৰথম তাৰকা গৃহ। নলবাৰীবাসীয়ে নিশ্চয়কৈ অশোক শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগে। আৰু আমাৰ চৰকাৰৰ এইটো আৰু এটা উদাহৰণ যে আমি কেউ দেখে উন্নয়ন কৰিবলৈ গৈছোঁ। আৰু তাৰকা মণ্ডলটো যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক যেতিয়া ছাত্ৰ ছাত্ৰীসকলে আহিব আৰু ছায়েন্সৰ প্ৰতি তেখেতসকলক এট্ৰাকশ্যন কৰিব। আৰু মই ভাবোঁ ইয়াৰ জৰিয়তে আমাৰ নলবাৰীৰ পৰাও এসময়ত বহু আৰু ছাইণ্টিষ্ট ওলাব পাৰিব বুলি মই আশা কৰোঁ। 30-35 জনৰ কেপাচিটি আছে, গতিকে 30-35 জনীয়া এইটো মিনি তাৰকা গৃহ। গতিকে এইটো এটা প্ৰচেছ যে ইমান দূৰৱৰ্তী অঞ্চলতো তাৰকা গৃহ মই ভাবোঁ অসমত প্ৰথমবাৰৰ কাৰণে আমি এইবিলাক পদক্ষেপ লৈছোঁ। আৰু ভাৰতবৰ্ষৰে হয়তো এনেকুৱা দূৰ দূৰণি অঞ্চলত হোৱা এটা উদাহৰণ হিচাপে আমি নলবাৰীবাসী সদায় সাক্ষী হৈ ৰ'ব। সেইখিনিৰ কাৰণে আজি আমাৰ অসম চৰকাৰৰ যিটো হাই পাৱাৰ কমিটি আছে আমাৰ এছুৰেঞ্চ কমিটি, আৰু সেই কমিটিৰ অধ্যক্ষ ডক্টৰ নমল মমিন ডাঙৰীয়াৰ নেতৃত্বত আমি আজি 5জন বিধায়ক আমি ইয়াত আহি উপস্থিত হৈছোহি। আৰু ইতিমধ্যে আপোনালোকে সেই কথাখিনি দেখিছে, বিভাগীয় বিষয়াসকলে আমি আহিম বুলি শুনি তৎপৰতাৰে কাম আৰম্ভ কৰিছে। আৰু যিখিনি ইয়াৰ খুঁটি নাটি আছে সেইখিনি অতি শীঘ্ৰে সমাপন কৰি আমাক তেওঁলোকে এপ্ৰিলত সম্পূৰ্ণ কৰি দিম বুলি আজি প্ৰতিশ্ৰুতি দিছে। এইটো যিটো মেচিন আছে সেইটো আমেৰিকাৰ পৰা অনাৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে বন্দোবস্ত কৰিছে। টোটেল সামগ্ৰীটো 3,20 লাখৰ বুলি ইতিমধ্যে তেখেতসকলে জনাইছে। আৰু সেইখিনি এমাহৰ ভিতৰত আমাৰ নলবাৰী আহি পাবহি। এইটো আচলতে তেখেতসকলে এইমাত্ৰ ক'লেই কথাটো, যাৰ প্ৰথম ঠিকাদাৰৰ এইটো নিবিদাৰ ওপৰত এটা গণ্ডগোল লাগিল আৰু সেইটোৰ ওপৰৰ কাৰণে আমাৰ এই সময়টো তেওঁলোকে অতিবাহিত কৰিব লগা হ'ল, বা মেচিনটো বিদেশৰ পৰা আনিব লগা কাৰণেও কিছু পলম হৈছে। আৰু সেইকাৰণে যোৱা আগষ্ট মাহত 2 তাৰিখে 18 চনৰ 2 আগষ্টত মই বিধানসভাত যিটো প্ৰশ্ন সুধিছিলোঁ যে আমাৰ নলবাৰীত নিৰ্মীয়মান তাৰকা গৃহটো সম্পূৰ্ণ হোৱা নাই কিয়, আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে আজি আমাৰ এই কমিটিখনৰ মাননীয় চেয়াৰমেন ডক্টৰ নমল মমিন ডাঙৰীয়াৰ নেতৃত্বত আমি এইটো ইনকুৱাৰী কৰাৰ কাৰণে আহিছোঁ। ইয়াত আমাৰ চেয়াৰমেন ডক্টৰ নমল মমিন ডাঙৰীয়া আহিছে, ডক্টৰ মানসিং ৰংপি আহিছে, আমাৰ নৱনীতা সন্দিকৈ ডাঙৰীয়া আহিছে, আৰু আমাৰ MLA অনন্ত মালৌ ডাঙৰীয়া আহিছে।